আজি হৈছে পাই দিৱস আৰু পাই দিৱসটো তোমালোকে পাই নম্বৰটো জানা 3.14 আৰম্ভণি দিৱস সংখ্যা গতিকে তাৰে 3.14 গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু 14 গতিকে 14 মাৰ্চৰ দিনা আমি পাই দিৱসটো উদযাপন কৰোঁ আৰু এই পাই দিৱসটোৰ আজি 14 মাৰ্চৰ আৰু এটা উল্লেখযোগ্য দিন হয় আজি এই দিনটো আমাৰ বিশিষ্ট বিজ্ঞানী আইনষ্টাইন তেখেতৰ জন্মও আজি দিনটোতে হৈছিল আৰু তেখেতক আমি এই মঞ্চৰ পৰাই শ্ৰদ্ধা জনাইছোঁ প্ৰণাম জনাইছোঁ ইতিমধ্যে আমাৰ মাজত নাই তথাপিতো এই মহান অৱদানৰ কাৰণে আজি আমি সমাজখনত ইমান সুখেৰে শান্তিৰে বা আমি বহুতবিলাক সুবিধা লৈ জীয়াই থাকিব পাৰিছোঁ আৰু লগতে আজি প্ৰতিটো পাই দিৱসৰ এটা উদ্দেশ্য থাকে এইবাৰ আমাৰ যিটো থিম লৈ প্ৰতীক লৈ আমি পাই দিৱসটো উদযাপন কৰিবলৈ লৈছোঁ এই পাই দিৱসটো এইবাৰৰ থিম হৈছে মেথমেটিক্স এণ্ড হোপ মানে গণিত আৰু আশা গণিতেই মানুহক আশাৰ সংস্কাৰ কৰে মানুহৰ জীৱনত এতিয়া আমি সংখ্যাবিলাক লৈ গণিত বুলি ক'লে সংখ্যা হয়নে নহয় গতিকে সংখ্যাবিলাক লৈ আমি কেনেধৰণে চলিউশ্যন কৰিব পাৰোঁ আমাৰ জীৱনত কেনেধৰণৰ প্ৰগ্ৰেছ হয় বা আমি নিজকে কেনেধৰণৰ উন্নতিৰ দিশলৈ লৈ যাব পাৰোঁ আমি কি ধৰণৰ আশা কৰিব পাৰোঁ সেইকাৰণে এই ফিল্ডবিলাক সকলো ফিল্ডতে আচলতে গণিত আছে যেনেকৈ পথাৰ এখনতো আমাৰ গণিতেই আছে শিপিনী তাঁতশালতো গণিতেই আছে তেনেকৈ আমাৰ